কৈ দিলে বা মাতি আনি আলোচনা কৰিলে বা প্ৰতিবেদনখন দেখুৱালে এই শংকাখিনিও নোহোৱা হ'ব কাৰণ তাতে আজি জনজাতিসকলৰ 1% ক্ষতি হোৱা নাই আৰু তেওঁলোকে বিচৰাখিনিয়ে কৰা হৈছে নিবিচৰা একো কৰা হোৱা নাই কিন্তু স্যাৰ নামানো বুলি কৈছে সেই বিষয়টো সন্দৰ্ভত কি ক'ব বিচাৰিব এতিয়া আপোনাৰ লগত মই কেনেকৈ যুক্তি তৰ্ক কৰিম কোনোবাই নামানো কৈছে কোনোবাই মানুহ কৈছে তেনেকৈ আগতেতো আপোনালোকে কৈ আছিল মৰাণ মটকে নামাতে বুলি আগতেতো আপোনালোকে মোক প্ৰশ্ন কৰিছিল 6 জনগোষ্ঠীৰ হৈ আজিহে আপোনালোকে জনজাতিৰ হৈ প্ৰশ্ন সুধিছে ইমান দিনেতো জনজাতিৰ হৈ প্ৰশ্ন সোধাই নাছিল সুধিছিল জানো ইমান দিনটো মোক লগ পালে মৰাণে আন্দোলন কৰিছে মটকে কৰিছে আহোমে কৰিছে চুটিয়াই কৰিছে এইবিলাকহে কৈ আছিল হয় নহয় গতিকে আপোনালোকে ভাবিছিল তেওঁলোকে আন্দোলন কৰিব আশাটো মই নোহোৱা কৰি দিলোঁ এটা নিশ্চিতভাৱে বাকি যি মনত আশা আছে এইখিনিও নোহোৱা হৈ যাব চিন্তা কৰিব নালাগে স্যাৰ আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে 7-8 দিনৰ পাছতে হয়তো প্ৰতিবেদনখন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব গতিকে কিমান দিনৰ ভিতৰত কেবিনেটৰ মই কেন্দ্ৰ চৰকাৰৰ হৈ মই কেনেকৈ উত্তৰ দিম মই কৈছোঁ যে প্ৰতিবেদনখন পঠাব সময় আছে যদি কংগ্ৰেছৰ কিবা পৰামৰ্শ আছে আমাক দিয়ক মই কথাটো মই প্ৰশ্নক মোক সোধা হৈছিল কংগ্ৰেছৰ ওপৰত উত্তৰ দিছোঁ মই কংগ্ৰেছৰ ওপৰত মই কৈছোঁ যে প্ৰতিবেদনখন আমাৰ হাততে আছে গতিকে কংগ্ৰেছে যদি প্ৰতিবেদনখনতকৈ লিখাতকৈও কিবা ভাল পৰামৰ্শ দিব পাৰে আমাক দিয়ক আমি আকৌ বিবেচনা কৰিম কৰিব তেখেতে কথাটো ৰনোজদাই পাতিয়ে থাকে ৰনোজদা নিজেইতো জনজাতি গতিকে এনেকুৱা কাৰণে কোনো টাইম এনেকুৱা একদম নহয় আজি ৰাতিও হয়তো ঘৰত গৈ বহি কথা পাতিব পাৰে তেওঁলোকতো কোনোতো বেলেগ নহয় আমাৰে মানুহ গতিকে টেলিফোন কৰিলে হয়তো আজি ৰাতিও গৈ মাতি দিলে তাৰ কাৰণে এটা বৈঠক সাংবাদিকক জনাই তেনেকৈ নহয় ন বৈঠক হৈ যাব আৰু গতিকে এইটোলৈ মোৰ প্ৰশ্নটো আছিল কি যে কংগ্ৰেছে ইমান দিন আছিল 6 জনগোষ্ঠীৰ লগত কালিৰ পৰা তেওঁলোকে ঘূৰি দিলে সেইকাৰণে কৈছোঁ আপোনালোকৰ কি পৰামৰ্শ আছে দিয়ক আমি চাই লওঁ সোণাপুৰত জনজাতি লোকসকলে ইমান ডাঙৰ সমদল কৰিলে আপোনালোকেতো এটাও প্ৰশ্ন সোধা নাছিলে সোণাপুৰত আজিৰ পৰা 15 দিন আগতে জনজাতি লোকসকলে বহুত ডাঙৰ সমদল কৰিছিল নাই তেতিয়াতো তেওঁলোকৰ কথাই আপোনালোকে নুসুধিলে কবাত যদি আপোনালোকে গম পায় যে এই মানুহকেইজন অলপ গভৰ্ণমেণ্টৰ বিৰুদ্ধে গৈছে তেতিয়া তেওঁলোকৰ প্ৰতি ইণ্টাৰেষ্টটো আপোনালোকৰ বাঢ়ি যায়